মৰ্নিং ফ্ৰেণ্ডছ, আমি জীয়া ব্লগৰ নতুন আপোনাৰ সকলো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰ তাৰমানে গাড়ীখন অলপ বৈ আহিছে, অলপ ছাৰ্ভিচিং কৰিব লগা হৈছে, বহুত দিন কৰাও নাই। অলপ ছাৰ্ভিচিং কৰিব যাওঁ। অভিজিতে এখন নতুনকৈ গেৰেজ খুলিছে আৰগেচি চকত, তাক ফোন কৰিছিলোঁ, সি আছে বৰ্তমান, যাব ওলছি। এই পুৱাই মই যাওঁ সলকানতে, তাৰপিছত বেছি মানুহ হ'লে দেৰি হৈ যাব, গতিকে এই পুৱাই সলকানে যায়, সলকানে আহোঁ। এতিয়া টাইম হ'ল 8:15 মান হ'ল, যাওঁ তাকে লেকিন তাকো মাতিছোঁ। DNB অটোমোবাইলছ, হাজো নলবাৰী ৰোড, আৰগেচি নলবাৰী। ইয়াত মাৰুতি চাৰিচকীয়াৰ লগতে চাৰিচকীয়াৰ লগতে সকলো ধৰণৰ তিনিচকীয়া আৰু বাইকৰ মেৰামতি কৰা হয়। ফোন নম্বৰ আছে দিয়া, কোনোবা গাড়ী ভাল কৰিলে আহিব পাৰিব। ইয়াতে অলপ আগত আৰগেচি চকটো আছে আৰু এইফালে দোনাবাৰী চকটো, সেইখানে অলপ ভিতৰত দোকান। বাইকখন অলপ ছাৰ্ভিচিং কৰিব লাগিলোঁ, মানে অভিজিতে নতুনকৈ এখন দোকান দিছে গেৰেজৰ আৰগেচি চকতে, তাকে লৈ লওঁ। নতুন দোকান নতুনকৈ লৈ লওঁ, দেখাই দি আছোঁ। এইজনে অভিজিত মাল্যবন্ধু, পুৰা ক্লাছ 5ৰ পৰা একেলগে পঢ়িছিলোঁ। এতিয়া এখন নতুনকৈ গেৰেজ খুলিছে ইয়াতে। পুৱাই মাতি আনিছোঁ, একফালে দোকান খোলাই নাই, প্ৰথমে আগে আহি মোৰখন কৰিব দিছোঁ, তাৰমানে মোৰ ঠাইত যাব লগাও আছে, সেইকাৰণে আগে প্ৰথমে মোৰখন কৰিব পাৰিছোঁ, তাৰপিছত দোকান খুলিব পাৰিছে ভাল কৰি। এইখনে অভিজিতৰ গেৰেজ, কোনোবা আহিলে আহিব পাৰ। চাৰিচকীয়া হ'ব না? 2 চকীয়া 3 চকীয়া 4 চকীয়া চব গাড়ী দেখাম। চব এড্ৰেছটো কৈ দিলোঁ, গতিকে কোনোবা আহিলে অভিজিতকো চিনি পায়, আমাৰ কমাৰ্চ গোটাখিনি বৰভাগত আহিব পাৰিব। সকলোৱে জানে যে আজিৰ পৰা দৌল যাত্ৰা আৰম্ভ, আজি গুণ বুলি কয়, গতিকে গুণটোৰ দিনাই আমাৰ এই মুনু আৰু মাকৰ ঘৰত আহিব, মানে ওচৰতে দৌল হয়, সেইকাৰণে মিয়ক ঠাই ঘৰক লৈ নাহিলাক। মিঠাইৰ দোকান এইফালে বাকী দোকানগিলা আহিছে আৰম্ভ আজিৰ পৰাই, আৰু দেইলৰ মেইন মণ্ডপ হ'ল এইটো, মূল মণ্ডপ। গৰম গৰম জিলাপি নমাই আছে, ইয়াৰ পৰা অলপ লৈ যাওঁ। লগত এইফালে দোকানবিলাকো আছে, লাহে লাহে বনাই পেলাই দোকানবিলাক বহি আছে। আমাৰ কমাৰ্চি দৌল ফিল্ড এইখনে, আহিব সকলোৱে দৌল চাবা। এইফালে আমি গুণাহঁতৰ মামাহঁতৰ ঘৰ হয়নে, এই চাহ ফুল ধুনুকাই লাগি আছে, ফুল নে ধুনু লাগব না ফুল, ধুনু গোলাপ ফুল লাগি আছে। চবতকৈ ভাল লগা বস্তু এইটোৱে, ধুনীয়াকৈ বহুত লাগি থাকে। চোতালৰ আগত যদি এনেকুৱা গোলাপ একপাহ লাগি থাকে, তেতিয়াহ'লে সকলোৰে মনটো ভাল লাগিব, হয়নে নহয়? সকলোৱে কমেণ্ট কৰি জনাব। সন্ধিয়া হোৱাৰ আগে আগে মোক আমাৰ মমোৰ মাকে এটা ছাৰপ্ৰাইজ দিলাক। কি ছাৰপ্ৰাইজ আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। Surprise gift to me. Sutia. Na? Good kia tu. Apa na? Ni aku tu marah. Oh. Cake tu kai gitu. Cake tu go kau nak? Kata ni jemudi. Oh. Dah baju mana keren ni. Aku dik. Sang dik dah. Dia kata tu dia lama. Ini naik ni. Bunda dah. Happy birthday to you. Amar majan ni lagi. Oi. যেটা জন্মদিন নাকি মান নয় দেখো Sang kuah, aku galah. cái này hả
দেউতাকৰ অঁ মতে আমাৰ দেখো হেৰি চবকে হেৰি দিব লাগিব বিজু ভাই ন বিজে চিঠি আনি খুৱাব লাগিব গোটেইকেইটাকে দেখুৱালা আৰু মোক কিন্তু মিঠাই নালাগে ৰ'বা ৰ'বা ভাবছিলে না খাবা নাই দে সারপ্রাইজ গিফট দিছি তো সারপ্রাইজ কেক ঐ বাৰ্থডে শনিবাৰ আজি কেকটো সারপ্রাইজ দিলাক তাৰমানে মানে আজি মই ডিউটিত যাম সেইকাৰণে মোক সারপ্রাইজ দিলাক কালি বাৰ্থডে আজিতে দিলাক থেংক ইউ মাই ইয়াত কথা পাতিলাম আমাৰ ইয়াত দেউল চাবা 15 দিনে আহি গ'ল মানে 5 দিনমান লাগলি হ'ল আমি একেলগে যাম পিছত এই চা হাউসফুল বহুত ভাগ্য বাৰ্থডে চাহ বুলি কি খুৱাম বাৰ্থডে চাহ বুলি এইখিনি কি খুৱালে দৰকাৰ হয়তো এতিয়া মই একবাৰ আহিলোঁ বিউটিত তাকে মানে বিউটিতে মনো অসুখ হৈ আছে মানে অসুখৰ খবৰ ল'ব আহিলোঁ একবাৰ দেখি আছে ৰ'ব এই আমাৰ মনুটোৰ অসুখ হৈছে হয়নে ভাল পাইছ মনু অলপ পাইছ হাইছি চা কিমান দিনৰ মূৰত হাইছ মনু এই চাক কেন্দুলা লগাই আছে দিনত 2টা ৰাতি 2টা বেজি দি আছে বৰ্তমান তাকে একবাৰ মনু খবৰ ল'ব আহিলোঁ হয়নে গুনু ভাল পাইছ দেউল দেখো বানিলে মস্ত ভাল পাব বগলে দেখলি লাইট তাই হয় মনু ভাল পাইছ আমাৰ গুনুক লগে দিছোঁ দুইটা অলপমান খেলাই আছে হাঁহিছা হে ধুন ভাল পাইছ হাঁচা এতিয়া খানা কি গুনু গুনু অলপ ব্লাডৰ ইনফেকশ্যন হোৱা বুলি কৈছিল ডক্টৰে মেডিচিন লৈ আহিছে ঘৰতে সদায় 7টা বেজি 11 ন 12 লাগে সৰুদা হে বাকী ই মোবাইল চোৱাত ব্যস্ত মনুৰ তাতে খান 108 আছে চাই লওক মই য'ত ডিউটি কৰোঁ খান মনুৰ তাতে আছে লিখা আছে কল 108 ইমাৰ্জেঞ্চি এম্বুলেঞ্চ গুনু কি মৰম কৰি আছে দু বায়েক বনীয়েক চাক কি ধুনুকৈ মৰম দি আছে না ধুন ভাল পাব দা টাটা দে মুনুক টাটা দে টাটা দে টাটা মুনুক টাটা দে মুনুক টাটা না মুনু ভাল পাব দা আহিম দে আৰু টাটা দে পাতা দে এইফালে আমি IPL চাব বহি গ'লোঁ যিহেতু আজি ৰাজস্থানৰ খেল আছে আৰু ৰাজস্থানত আমাৰ অসমৰ সন্তান ৰিয়ান পৰাগ আছে ৰিয়ান পৰাগক ছাপোৰ্ট কৰি পেলাই আমি ৰাজস্থানত যিখিনি হৈ পূৰা বহি গ'লোঁ চাবা এইবাৰ ৰিয়ান পৰাগৰ তাৰমানে অলপ ওপৰত পঠাব বুলি শুনিছোঁ 4 নম্বৰত সেই হিচাপত ৰিয়ান পৰাগে ভাল খেলিলে ভাল লাগিব অসমৰ লগতে আমাৰো ভাল লাগিব অসমতো এটা নাম হ'ব গতিকে আমি ছাপোৰ্ট কৰোঁ সকলোৱে ৰাজস্থানক আহক আজি ৰাজস্থান জয় হয় তাৰ বাবে আশা কৰিছোঁ
মই যাওঁ দা ডিউটিত টাটা দে তুমি মাৰ লগত দিল চাবা দা চাবা দিল চাবা মাৰ লগত মোক টাটা দে পা দে পা দে পা দে পা দে হে মাছ টাটা দে টাটা টাটা দে টাটা দে হে বাকে টাটা দে টাটা দে টাটা টাটা পাতা দে আজিলৈ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব যদি আমাৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ জয় অসম আকৌ নতুন ভিডিঅ' লগ পাম বাই বাই